নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ জু ৰোড, গুৱাহাটী মহানগৰী জু ৰোড উৰণীয়া সেতুৰ তলত। মোৰ ওপৰত আছে ফ্লাইঅভাৰৰ তলত মই উপস্থিত আছোঁ। গুৱাহাটী মহানগৰীত এটা বহুত ডাঙৰ ঘটনা হৈ গৈছে। এইটো হ'ল ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হৈ দুগৰাকী মহিলা আৰু দুগৰাকী শিশু জ্বলি গৈছে। তো এই ঘটনাটোৰ পিছত মোৰ মনটো বহুত বেয়া লাগিছে, কাৰণ ভুল কৰে কোনোবা মানুহে আৰু তাৰ ফলটো ভোগ কৰে কোনোবা মানুহে। তো মই আপোনাক দেখাই আছোঁ, জু ৰোডত মই একদম কমাৰ্চ কলেজৰ পৰা গণেশগুৰিলৈকে মই চালোঁ। ইয়াত 25টা মানে এনেকুৱা বিপদজনকভাৱে ট্ৰান্সফৰ্মাৰ ওলমি আছে। এই ট্ৰান্সফৰ্মাৰটো আছে আপোনাৰ, এইটো চাওক, এইটো ৰাস্তা। এই ৰাস্তাইদি মানুহ আহি থাকে, খোজকাঢ়িও গৈ থাকে, বাইকবোৰ গৈ থাকে। ইয়াত আপোনাৰ ফুটপাথটো চাওক। এতিয়া দুপৰীয়া 1:30 বাজিছে, 2টা বজা নাই। 2টা বাজিলে স্কুল ছুটি হ'ব। স্কুল ছুটি হ'লে স্কুলৰ ল'ৰা ছোৱালীবোৰ ফুটপাথেৰে অহা যোৱা কৰে, খোজকাঢ়ি অহা যোৱা কৰে। তো ইয়াত চাওক, ফুটপাথটো চাওক। এই ফুটপাথটোৰ ওপৰত মানে ফুটপাথটো পূৰা ব্লক কৰি দিছে, ব্লক কৰি ট্ৰান্সফৰ্মাৰ বহাই দিছে। তো এইটো কোনে বহাইছে? এইটো আপোনাৰ APDCL মানে আসাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী কৰ্পৰেশ্যন লিমিটেড, এইটোৱে বহাইছে। এইটোৰ কাম কি? এইটোৰ কাম হ'ল আপোনাৰ ঘৰত বিদ্যুৎ যোগান ধৰিব, মানে ইলেক্ট্ৰিক ছাপ্লাই দিব, আৰু তাৰে বিনিময়ত আপোনাৰ পৰা টকা ল'ব। আপুনি কানেকশ্যন লওঁতে আপোনাৰ পৰা 10,000 20,000 টকা ল'ব। তাৰে পিছত আপোনাৰ মাহেকত আপোনাৰ ঘৰৰ পৰা 500 টকা, 1,000 টকা, 2,000, 5,000, 10,000 এনেকৈ যিমান বিল আহে সিমান বিলটো ল'ব। তাৰে পিছত তেওঁলোকে আপোনাক ইলেক্ট্ৰিক ছাপ্লাই দিব, নহ'লে আপোনাৰ ইলেক্ট্ৰিক ছাপ্লাই লাইন কাটি দিব। এনেকুৱা ঘটনা এটা হৈছে লখিমপুৰ জিলাৰ নাওবৈচা নামৰ এটা ঠাই। তাত মানে এজন দুখীয়া মানুহ, তেওঁ ঘৰত বিল দিব পৰা নাই, বিদ্যুতৰ বিল। তো তেওঁক গৈ কিনে APDCLৰ অফিচাৰে গৈ তেওঁক মানে মাৰধৰ কৰিছে, ঘৰৰ বস্তু বাহানি উঠাই আনিছে। তো কথাটো হ'ল কি, এই যিটো APDCL বিদ্যুৎ বিভাগ, তেওঁলোকে বিজনেছ কৰি আছে। বিজনেছ মানে কি, আপোনাক বস্তু দি আছে, তাৰে বিনিময়ত টকা লৈ আছে। তাৰে পিছত তেওঁলোকৰ দায়িত্ব হ'ব লাগে কি, এই যিটো ট্ৰান্সফৰ্মাৰ বহাইছে এইটোৰ পৰা 20 ফুট, মানে ধৰক আপোনাৰ তাৰে পৰা 20 ফুট হ'লে আপোনাৰ এই ৰেলিংটোলৈকে দূৰত্বটো থাকিব লাগে, যাতে ইমান দূৰত্বত কোনো মানুহ নাহে। কাৰণ এইটো যিকোনো মুহূৰ্তত ফাটি যাব পাৰে। ফাটি গ'লে আপুনি জ্বলি যাব পাৰে, বা মই জ্বলি যাব পাৰোঁ, বা ইফালেদি যিবিলাক মানুহ আহি আছে, বাইকত গৈ আছে, খোজকাঢ়ি গৈ থাকে, এইবিলাক জ্বলি যাব পাৰে। তো এই যিজন মানুহ জ্বলিব তেওঁৰ কোনো ভুল নাই। ভুল আছে কাৰ? ভুল আছে অফিচাৰৰ। অফিচাৰৰ ভুলৰ কাৰণে আপুনি মৰিব, মই মৰিম। তো এইটো কিয় হৈ আছে? এইটো এইকাৰণে হৈ আছে, আমাৰ মুখটো মানে খোলা নাই কাৰণে হৈ আছে। আমি চুপচাপ বহি থাকোঁ। এতিয়া আপোনাৰ জু ৰোডত চাওক, জু ৰোডত কিমান ডাঙৰ ডাঙৰ মানুহ আছে। আপোনাৰ ACS, APS, IS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ, মিনিষ্টাৰ, MLA, MP, আপোনাক কি লাগে? যি লাগে চব আছে। তো চব থকা ঠাই তেনেকুৱা হৈ আছে, কিন্তু কোনো মানে মুখটো মানে নুখুলে, মুখটো বন্ধ ৰাখে, চকুটো বন্ধ ৰাখে। অকল মই মোৰ মুখটো খুলি আছোঁ, চকুটো খুলি আছোঁ, এইকাৰণে মই ভিডিঅ' বনাই দেখাই আছোঁ। তো এইটো ফুটপাথৰ মাটিততো নিয়মমতে বহাবই নোৱাৰে, কাৰণ ফুটপাথটো হ'ল খোজকাঢ়ি যোৱাৰ কাৰণে। আৰু য'ত বহাই তাৰে পৰা আপোনাৰ 20 ফুট দূৰলৈকে মানে জেগাটো খালী ৰাখিব লাগে। তাৰ কাৰণে APDCL মাটি কিনি ল'ব লাগে। ইমান টকা পাই থাকে, কৰৰ টকা পায় কাষ্টমাৰৰ পৰা। সেই টকা দি মাটি কিনক, মাটি কিনি কিনে ট্ৰান্সফৰ্মাৰ বহাই দিয়ক। এইটোতো ৰাস্তাৰ মাটিত বহাই দিয়ে, ফুটপাথত বহাই দিয়ে, তাৰে পৰা মানুহ মৰিব পাৰে।
তো এইকাৰণে মই গুৱাহাটীবাসীৰ লগত মই কথা পাতি কিনে এইটো ব্যৱস্থা কি কৰিব পাৰি মই চিন্তা কৰিম। এনেকুৱা নহয় যে মই অকল ভিডিঅ' বনাই থৈ দিম, মোৰ কাম শেষ, এনেকুৱা নহয়। মই চবৰ লগত কথা পাতিব চেষ্টা কৰিম। গুৱাহাটীত যিমান ডাঙৰ পণ্ডিত আছে চবৰ লগত মই কথা পাতিম যে এইটোৰ সমাধান কি আছে। সমাধান মই দিম, সেইটো এপ্লাই কৰক। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।